যেতিয়া মই কাজিৰঙাৰ এলিভেটেড কৰিডৰ কৈছিলোঁ, টানেলৰ কথা কৈছিলোঁ, মৰাণৰ ৰাস্তাত উৰাজাহাজ নামিব বুলি কৈছিলোঁ, তেওঁলোকে মোক ইটিকিং কৰিছিলে আৰু অবাস্তৱ সপোনত যি দেখোঁ ৰাতিপুৱা তাকেই কৈ দিওঁ। তেওঁলোকে এছেম্বলিটো কৈছিলে যে মুখ্যমন্ত্ৰীয়ে সপোনত যি দেখে ৰাতিপুৱা তাকে কৈ দিয়ে। কিন্তু মইতো এইবাৰ কৈছোঁ যে অহা 5 বছৰত ব্ৰহ্মপুত্ৰৰ ওপৰতো প্লেন পৰিব। এয়াৰপৰ্ট ৰাস্তা বাদ দিয়ক, নদীৰ ওপৰতো প্লেন পৰিব। কাৰণ অসম এতিয়া এখন অটল অবিচল অগ্ৰগামী প্ৰদেশ আৰু আমি বহুত নাভাবা কাম কৰিব পাৰিম। মাত্ৰ শান্তি শৃংখলাৰ এটা পৰিৱেশ লাগে আৰু সকলো কামেই। যেতিয়া মই কাজিৰঙাৰ এলিভেটেড কৰিডৰ কৈছিলোঁ, টানেলৰ কথা কৈছিলোঁ, মৰাণৰ ৰাস্তাত উৰাজাহাজ নামিব বুলি কৈছিলোঁ, তেওঁলোকে মোক ইটিকিং কৰিছিলে আৰু অবাস্তৱ সপোনত যি দেখোঁ ৰাতিপুৱা তাকেই কৈ দিওঁ। তেওঁলোকে এছেম্বলিটো কৈছিলে যে মুখ্যমন্ত্ৰীয়ে সপোনত যি দেখে ৰাতিপুৱা তাকে কৈ দিয়ে। কিন্তু মইতো এইবাৰ কৈছোঁ যে অহা 5 বছৰত ব্ৰহ্মপুত্ৰৰ ওপৰতো প্লেন পৰিব। এয়াৰপৰ্ট ৰাস্তা বাদ দিয়ক, নদীৰ ওপৰতো প্লেন পৰিব। কাৰণ অসম এতিয়া এখন অটল অবিচল অগ্ৰগামী প্ৰদেশ আৰু আমি বহুত নাভাবা কাম কৰিব পাৰিম। মাত্ৰ শান্তি শৃংখলাৰ এটা পৰিৱেশ লাগে আৰু সকলো কামেই। যেতিয়া মই কাজিৰঙাৰ এলিভেটেড কৰিডৰ কৈছিলোঁ, টানেলৰ কথা কৈছিলোঁ, মৰাণৰ ৰাস্তাত উৰাজাহাজ নামিব বুলি কৈছিলোঁ, তেওঁলোকে মোক ইটিকিং কৰিছিলে আৰু অবাস্তৱ সপোনত যি দেখোঁ ৰাতিপুৱা তাকেই কৈ দিওঁ। তেওঁলোকে এছেম্বলিটো কৈছিলে যে মুখ্যমন্ত্ৰীয়ে সপোনত যি দেখে ৰাতিপুৱা তাকে কৈ দিয়ে। কিন্তু মইতো এইবাৰ কৈছোঁ যে অহা 5 বছৰত ব্ৰহ্মপুত্ৰৰ ওপৰতো প্লেন পৰিব। এয়াৰপৰ্ট ৰাস্তা বাদ দিয়ক, নদীৰ ওপৰতো প্লেন পৰিব। কাৰণ অসম এতিয়া এখন অটল অবিচল অগ্ৰগামী প্ৰদেশ আৰু আমি বহুত নাভাবা কাম কৰিব পাৰিম। মাত্ৰ শান্তি শৃংখলাৰ এটা পৰিৱেশ লাগে আৰু সকলো কামেই। যেতিয়া মই কাজিৰঙাৰ এলিভেটেড কৰিডৰ কৈছিলোঁ, টানেলৰ কথা কৈছিলোঁ, মৰাণৰ ৰাস্তাত উৰাজাহাজ নামিব বুলি কৈছিলোঁ, তেওঁলোকে মোক ইটিকিং কৰিছিলে আৰু অবাস্তৱ সপোনত যি দেখোঁ ৰাতিপুৱা তাকেই কৈ দিওঁ। তেওঁলোকে এছেম্বলিটো কৈছিলে যে মুখ্যমন্ত্ৰীয়ে সপোনত যি দেখে ৰাতিপুৱা তাকে কৈ দিয়ে। কিন্তু মইতো এইবাৰ কৈছোঁ যে অহা 5 বছৰত ব্ৰহ্মপুত্ৰৰ ওপৰতো প্লেন পৰিব। এয়াৰপৰ্ট ৰাস্তা বাদ দিয়ক, নদীৰ ওপৰতো প্লেন পৰিব। কাৰণ অসম এতিয়া এখন অটল অবিচল অগ্ৰগামী প্ৰদেশ আৰু আমি বহুত নাভাবা কাম কৰিব পাৰিম। মাত্ৰ শান্তি শৃংখলাৰ এটা পৰিৱেশ লাগে আৰু সকলো কামেই।